যোৱা 7 আৰু 7 তাৰিখ মানে বুধবাৰে আৰু নেক্সট আছিলে আপোনাৰ 9 তাৰিখ মানে যোৱাকালি যেটো আসাম টক্স নামৰ যেটো এটা নিউজ চেনেল আছে পৰ্টেল নিউজ চেনেল তেখেতে আমাৰ হস্পিটালৰ বিৰুদ্ধে আৰু মোৰ বিৰুদ্ধে বহুত কিছুমান অভিযোগ দিছে আৰু সেই অভিযোগখিনি মই ক্লেৰিফিকেশ্যন দিবৰ কাৰণে আজি আপোনালোকক ইয়ালৈকে মাতি আনিছো আৰু আপোনালোকে মোৰ অনুৰোধটো ৰক্ষা কৰাৰ কাৰণে বিশেষ ধন্যবাদ দিলো আপোনালোকক বহুত ধন্যবাদ আৰু সেই অভিযোগ মতে তেখেতে তাত থকা যিকেইজন আপোনাৰ ৰিপৰ্টাৰ্ছ আছিলে বিশেষকৈ নিৰ্মল দাস নামৰ যিজন আপোনাৰ ৰিপৰ্টাৰে এই গোটেইখিনি নিউজ দিছে তেখেতে একেলগে একেখন অনুষ্ঠানৰ বিৰুদ্ধে আৰু একেলগে এজন মানুহক বাৰবাৰকে এদিনৰ এটা গেপত দুটা অভিযোগ দুটা নিউজ কন্টিনিউ কৰি পেলাই টাৰ্গেট কৰাটো বিশেষভাৱে আপোনালোকেও চাগে এইটো বস্তুটো লক্ষ্য কৰিছে কাৰণ বহু অঞ্চলত বা গুৱাহাটীতেই হওক য'তেই হওক অসমত বহুত নিউজ চেনেল আছে বহুত সংগঠন আছে কোনো আমাৰ বিৰুদ্ধে এনেকুৱা অভিযোগ দিয়া নাই আজিলৈকে কিন্তু এজন বিশেষ ব্যক্তিয়ে এটা অনুষ্ঠানে বাৰ আমাক টাৰ্গেট কৰাৰ নিশ্চয় কিবা এটা আছে কিবা এটাতো নিশ্চয় থাকিব এতিয়া মই কওঁ তেখেতৰ অভিযোগখিনি তেখেতৰ কি স্বাৰ্থ আছে তেখেতে বিশেষকৈ ক'ব পাৰিব কিন্তু মই ক'ব বিচাৰিছোঁ কাৰণ ৰাইজে মই ভাবোঁ যে এইখিনি ৰাইজৰ অভিযোগ হ'ব পাৰে কাৰণ যিটো এটা মিডিয়া গোটেই ৰাইজে সেইটো ফ'ল' কৰে তাত আপোনালোকে ভুল তথ্য দিছে শুদ্ধ তথ্য দিছে সেইখিনি মানুহে কিছুমানে বুজিব চেষ্টা কৰে আৰু কিছুমানে যিটো দিছে সেইটোকে সঁচা বুলি ভাবি লয় ভাবে যে প্ৰকাশ মাধ্যমত যিটো আছে প্ৰচাৰ মাধ্যম সেইটো সকলোৱে ভাবে যে বহুত শুদ্ধ নিকা কিন্তু ইয়াৰ যিটো অভিযোগ মোৰ মতে এইটো অভিযোগটো মই নিজে খণ্ডন কৰিব বিচাৰিছোঁ আৰু সেই হিচাপত মই কওঁ সেই প্ৰথম যিটো 7 তাৰিখৰ যিটো নিউজ আছিলে সেইটোৰ মতে তেখেতে কৈছে যে আমি এই হস্পিটালখন এই কল্যাণী হস্পিটালখন ডাক নম্বৰ পট্টা নম্বৰ সলনি কৰি চাৰ্কুল অফিচাৰ আৰু গোটেইখিনি যিমান বৰমূৰীয়া আছে সিহঁতৰ লগত মেনেজ শব্দটো ওলাইছে মেনেজ কৰি পেলাই আমি অনুষ্ঠানখন বনাইছোঁ আৰু তাত মই ক'ব বিচাৰিছোঁ যে মোৰ হাতত আপোনালোকে যিমান নথি পত্ৰ বিচাৰে মোৰ তাতে গোটেইখিনি আছে গোটেইখিনি আপোনালোকক মই দেখুৱাব পাৰিম আপোনালোকে যদি বিচাৰে মই দিব পাৰিম এই মাটিডোখৰ আছিল বহুত আগতে মৌজাদাৰৰ অধীনত আছিলে মৌজাদাৰ মানে তেখেতৰ নামটো আছিলে বিজয় কলিতা son of জগত কলিতা তেখেতৰ পৰা মই এই মাটিখিনি কিনিছিলোঁ সেইটো হৈছে আপোনাৰ এতিয়াৰ নহয় 2020 চনৰে ঘটনা 20 চনত আমি সেইখিনি কিনিছিলোঁ আৰু তেখেতৰ পৰা ডাক নম্বৰ পট্টা নম্বৰ যিটো কৈছে যিটো তেখেতে এটা ভুৱা ডাক নম্বৰ আৰু পট্টা নম্বৰ বুলি পেলাই আমাক দিছে সেই পট্টা নম্বৰ আৰু ডাক নম্বৰ আপোনালোকে এতিয়াও গৈ পেলাই যদি চায় এতিয়াও ডাক নম্বৰ আৰু পট্টা নম্বৰ কোনো চেঞ্জ হোৱা নাই যিটো ডাক নম্বৰত আমি তেখেতৰ পৰা কিনিছিলোঁ সেইখিনি ডাক নম্বৰ আৰু পট্টা নম্বৰ এতিয়াও আছে ইয়াৰে ডাক নম্বৰ হৈছে আপোনাৰ 243 ডাক নম্বৰ আৰু পট্টা নম্বৰটো আছে এইটো সৰুকৈ দিছে 51 আৰু পট্টা নম্বৰ হৈছে 541 যেটো তেখেতৰো ডাক নম্বৰ আৰু পট্টা নম্বৰ আছিল এতিয়াও এখেতে দিয়া মতে যেটো 243 কিবা দিছে নাজানো তেখেতে কাৰ ডাক নম্বৰ আৰু পট্টা নম্বৰ লৈ পেলাই আমাৰ বিৰুদ্ধে অভিযোগ দিছে এটো হৈছে প্ৰথম তাৰ নথি পত্ৰ মই আপোনালোকক দিব পাৰো আৰু যেটো চৰকাৰী মাটি বুলি পেলাই তেখেতে বাৰবাৰকে কৈছে তেখেত এই যিজন মই আপোনাক কলো জিতেন কলিতা বুলি পেলাই তেখেতৰ মাটি তেখেতৰ দেউতাকৰ উত্তৰাধিকাৰীভাৱে তেখেতে পাইছিলে আৰু তেখেতৰ পৰা আমি কিনা মাটি ম্যাদী মাটি তেতিয়াৰ পৰাই আছে আৰু কৃষি ভূমি বুলি যেটো কৈছে আপোনালোকে এই ক্ষেত্ৰত আপোনালোকে নিউজ মিডিয়া বহুত আপোনালোকৰ সক্ৰিয় আপোনালোকে গম পাব যে এইটোৰ কাৰণে বহুত আগতে অভিযোগ আহিছে যে কৃষি মাটিত কেনেকৈ বনাইছে আমাক এতিয়া গোটেইখিনি ফৰ্মেলিটিজ আমি মেইনটেইন কৰি ইয়াতে ডিচিৰ আপোনাৰ অৰ্ডাৰৰ পৰা আদি কৰি আমি যে চাৰ্কল অফিচাৰ যিজনক কৈছে যে কোনোবা চাৰ্কল অফিচাৰৰ লগত কিবা মিলা প্ৰীতি কৰি পেলাই কৰিছে নেকি কিন্তু চাৰ্কল অফিচাৰ আপুনি গম পাব
সেইখিনি সময়ত পিংকি দত্ত, তেখেত বহুত ভাল মহিলা, তেখেতৰ লগত মই কথাও পাতিছিলোঁ তেতিয়া, কিন্তু তেখেতে আমাৰ বিৰুদ্ধে এটা দিছিলে, গোচৰ দিছিলে যে চৰকাৰৰ অভিযোগ এনেকুৱা তেনেকুৱা বুলি পেলাই, যে মাটিটো জুৰি আছে কিবা আছে, কিন্তু সেইখিনি গোটেইখিনি বস্তু সাং কৰি পেলাই চৰকাৰৰ ফালৰ পৰা ইয়াতে আপুনি ইয়াতে চাব, আমি গোটেইখিনি এজন মানুহৰ বিৰুদ্ধে অভিযোগ নহয়, আমাৰ ইনষ্টিটিউশ্যনৰ বাবে যদি অভিযোগ হ'লেহেঁতেন তথাপিও আমি মৌন হ'লে থাকে অকণমান ভাবিলোহেঁতেন, কিন্তু যিমান বৰমূৰীয়া, যিমান চাৰ্কল অফিচাৰৰ পৰা আদি কৰি পলিটিকেল পাৰ্টিৰ পৰা আদি কৰি তেখেতে সকলোকে সাং খুৱাই লৈছে। ইয়াতে আপুনি দেখিব যেতিয়া আমাৰ এইখনৰ অৰ্ডাৰ ওলাইছিল কৃষিভূমিৰ পৰা যেতিয়া এইটো কি বুলি কয় কমাৰ্চিয়েল লেণ্ডলৈকে ট্ৰান্সফাৰ কৰা হৈছিল, ইয়াত আপুনি চাব এইখনত মোটামুটি আপোনাৰ দ্য চিফ ছেক্ৰেটাৰী গভট অফ আছাম দিছপুৰ, দ্য এডিশ্যনেল চিফ ছেক্ৰেটাৰী ৰেভিনিউ ডিপাৰ্টমেণ্ট, কমিশনাৰ এণ্ড ছেক্ৰেটাৰী ৰেভিনিউ ডিপাৰ্টমেণ্ট দিছপুৰ, ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচ, চেণ্ট্ৰেল জেনেৰেল মেনেজাৰ DICC কামৰূপ মিৰ্জা, ডিভিজনেল ফৰেষ্ট অফিচাৰ, ডিভিজনেল ফৰেষ্ট অফিচাৰ ৰঙিয়া এণ্ড বশিষ্ঠ, ডিভিজনেল ফৰেষ্ট অফিচাৰ বামুণীগাঁও, ডিভিজনেল অফিচাৰ ছইল কনজাৰ্ভেশ্যন গুৱাহাটী, ডিভিজনেল অফিচাৰ ছইল কমিশনাৰ নলবাৰী, এক্সিকিউটিভ ইঞ্জিনিয়াৰ গুৱাহাটী ৱেষ্ট, এক্সিকিউটিভ ইঞ্জিনিয়াৰ WR ভূমি প্ৰজেক্ট মিৰ্জা, অল চাৰ্কল অফিচাৰ কামৰূপ এণ্ড ডিষ্ট্ৰিক্ট, সকলোৰ পৰা অৰ্ডাৰ পাছ কৰাৰ পাছতহে এইখন কৃষিভূমিৰ পৰা কমাৰ্চিয়েল লেণ্ডলৈকে ট্ৰান্সফাৰ কৰা হৈছিল। ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক